হেল্ল' দোস্ত, তো আপনারা কেনেকা আছে? হোপ কি আপোনালোকে সব ভালে আছে। আজিৰ দিনটো ইমান ভালো হয়, মানে গৰমো নাই, মানে ৰ'দো নাই। তো আজিৰ ভিডিঅ'ত মানে আমাৰ গাঁৱৰ স্কুল, কলেজ, ধৰ্মীয় অনুষ্ঠান, শিক্ষা অনুষ্ঠান দেখাবলৈ চেষ্টা কৰি ব্লগ আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ। আপোনালোকে লাষ্টলৈকে চাই থাকক। গাইজ, ফাইনেলি সেইফালে পালোঁ আমি কাঠৰ দোকান, আৰু ওচৰত আছে মছজিদ। ইয়াতে দেখাই আছোঁ ৰ'ব, মানে ইয়াৰে পৰা আৰম্ভ হৈছে কাঠৰ দোকান। ইয়াৰে পৰা আৰম্ভ মানে কাঠৰ দোকান। তো বলক গাইজ, আমি ফাইনেলি মানে আমাৰ ধৰ্মীয় যিটো মছজিদ সেইটো ভাল চাওক। এইটো হৈছে আমাৰ মছজিদ, আৰু ফালে আছে কাঠৰ দোকান। এইবিলাক কাঠৰ দোকান পূৰা আমাৰ অসমত নাম্বাৰ 1 কাঠৰ, এনেকুৱা কাঠৰ দোকান মানে ক'তো নাই, পূৰা গোটেই অসমত নাই। চাওক না দোকান, এইয়া দোকান আৰু দোকান, অকল কাঠৰ দোকানে চাওক। কি ক'ব, ইমান ডাঙৰ দোকান, মানে ইয়াৰে পৰা একদম 1 পৰা আধা কিলোমিটাৰ মানে চাওক, ইয়াৰে পৰা আৰম্ভ কৰি একদম চাওক, চালে আৰু কাঠৰ দোকান আৰু কাঠৰ দোকানে, মানে এৰলৈকে লাষ্ট কাঠৰ দোকান আছিলে। এইখন দোকানে হ'ল লাষ্ট দোকান আমাৰ গোটেই অসমত। মানে এনেকুৱা ডাঙৰ বা দোকান নাই, ক'তো নাই। মানে আমাৰ যিটো হাই স্কুল, আমাৰ গুণিয়ালগুৰিৰ মাজত মানে ডাঙৰ স্কুলখন, যিটো স্কুল মই পঢ়ি আছোঁ বৰ্তমান, এইখন স্কুল চাওক। এইটোৱে আমাৰ হাই স্কুল, মানে ডাঙৰ হয়। চাওক দেখাই লৈ গৈ আছোঁ, মানে এইখন হৈছে আমাৰ হাই স্কুল, গুণিয়ালগুৰি হাই স্কুল। যিটো এইয়া স্কুলৰ হাই স্কুলৰ মানে যিটো আমাৰ স্কুল, এইটো স্কুলৰ এণ্ট্ৰেঞ্চ। এইটো গেটৰ পিছতো সোমাই আহিলোঁ। চাওক, এইখনে আমাৰ হাই স্কুল গাইজ। এইখন চাওক, এতিয়া ছামাৰ ভেকেশ্যনটো বন্ধ। ইয়াত চাওক অল গাইজ, মানে এতিয়া আমাৰ যিটো এল পি স্কুল, হাই স্কুল মানে এল পি স্কুল পাছ কৰি কাৰণে যিটো আমি হাই স্কুলত গুচিছোঁ, এইখনতো হাই স্কুল হৈ গ'ল। এইখন হৈছে আমাৰ এল পি স্কুল, আৰু এইখন হৈছে ক্লাব আমাৰ, এইটো গুণিয়ালগুৰি বিবি আঞ্চলিক ক্লাব এইখন। আৰু এইখন হৈছে খেলপথাৰ। এতিয়া মানে খেল নহয় ইমান, মানে ফিল্ডখন মানে ইমান বেয়া হৈ গৈছে। এতিয়া গৰু চৰুবিলাক চৰাই আছে। এইখন আমাৰ এম ই স্কুলখন, যিটো মই 1ৰ পৰা 8লৈকে পঢ়িছোঁ। মানে কি ক'ম গাইজ, মানে আহিলে স্কুলৰ কথা মনত পৰি যায়। সেইকাৰণে ক'লোঁ যে আপোনালোকক আমাৰ স্কুলখন দেখাই দিওঁ। এইখনে আমাৰ স্কুল, এতিয়া মানে গেটত তালা মাৰা আছে। এইখনে আমাৰ স্কুল, এইখনে এম ই স্কুল আমাৰ। এইখন বাহিৰৰ পৰাই দেখাই দিলোঁ, মানে কেনেকৈ দেখা যায় দেখালোঁ। আমাৰ সৰুৰ যিটো মেমৰিখন, এইখনে আমাৰ স্কুলত মেমৰি। এইখন স্কুল আজিও মানে স্কুলৰ কথা মনত পৰে। কি ক'ম গাইজ, মানে চালে এটা কিবা বেলেগ ফিলিংছ হৈ যায় বা মনত পৰি যায়। চাওক না, মানে এতিয়া স্কুল আছে মানে 4টা। এফালে এটা আছে, মানে আমাৰ ৰাস্তাৰ লেফ্ট ছাইডত আছে এটা, মানে GK RB কলেজ, যিখন বহুত আগৰ পুৰণা RIB কলেজ হয়। আৰু এইখন হৈছে হাই স্কুল, আৰু এইখন হৈছে এম ই স্কুল। এইখন স্কুলৰ পৰা মই ড্ৰপ আউট কৰি হাই স্কুল গৈছোঁ, মানে ওচৰতে লগালগি কৰি হয়। এইখন হাই স্কুল। মানে আহি পালোঁ আমাৰ যিটো GK RB কলেজ, আমাৰ গুণিয়ালগুৰি GK RB কলেজ, বহুত পুৰণা স্কুল হয়। এইখন চাওক, পানী উঠিছে। এইটো মানে ফিল্ড হয়, এটা স্কুলৰ ফিল্ড হয় এইখন। এইখন ফিল্ডত পানী উঠিছে, মস্ত পুখুৰী বুলি বিল বুলি যে বিল হয়। আৰু এইফালে এটা জাতীয় বিদ্যালয় এখন, আৰু এখন হৈছে GK RB কলেজ। চালোঁ এতিয়া মানে আমাৰ তাতে যে কবৰস্থান, যিটো আমি মানুহ মাটি দিওঁ বা মৰিলে মাটি দিব লাগে, এইটো কবৰস্থান, এইটো কবৰস্থানে দিয়ে হয়। এইখন চাওক, এই আমাৰ কবৰস্থান আহি পাই গ'লোঁ। চাওক, এইখনে হৈছে আমাৰ কবৰস্থান, পুৰা ইমান ডাঙৰ। চাওক, এইখনে হৈছে আমাৰ আমাৰ বৰপেটা ডিষ্ট্ৰিক্টত মানে ডাঙৰ কবৰস্থান এইখন। মোৰ ঘৰৰ ওচৰতে কবৰস্থানৰ লেফ্ট ছাইডত আহিলোঁ, মানে পিছ ছাইডে যিটো দি আমি এইটো এইফালে দেখালোঁ আপোনালোক, এইটো এণ্ট্ৰেঞ্চ, আৰু এইখন হৈছে এক্সিট। এইখন হৈছে এক্সিট। মানে গাইজ বৰষুণ দি আছে। দোস্ত, আজিৰ ভিডিঅ'টো যদি ভাল লাগি থাকে, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, মানে বহুতে ভিডিঅ' চাই মানে ছাবস্ক্ৰাইব নকৰে। ছাবস্ক্ৰাইব কৰিব। থেংক ইউ এণ্ড গুড বাই।